ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকক আগতে ভিডিঅ' এটা বনাই কৈ দিছোঁ যে এডমিট কাৰ্ডখন সন্ধিয়া ওলাব, কাৰণ যিহেতু এপটো লোডিং হৈ আছিল। চ' এতিয়া তোমালোকৰ এডমিট কাৰ্ড আহি গৈছে, দেখা পাইছা তোমালোকে নিউ বিদ্যাৰ্থী এপত তোমালোকে এডমিট কাৰ্ডখন পাই যাবা। ক্লিক হিয়াৰ টু ডাউনলোড NMS 2025 এডমিট কাৰ্ড বুলি আহিছে। গতিকে তোমালোকে এডমিট কাৰ্ডখন কেনেকৈ উলিয়াব আটাইখিনি মই তোমালোক জনাই দিম। যিহেতু এডমিট কাৰ্ড আহিলে এতিয়া পঢ়াৰে কথা, ঠিক আছে। এডমিট কাৰ্ডখন লৈ কেনে তোমালোকে এতিয়া চাই থাকিলে নহ'ব, এতিয়া যিমান পাৰা কষ্ট কৰা, যিমান পাৰা কষ্ট কৰি পৰীক্ষাটো পাছ কৰিব চেষ্টা কৰা, যিহেতু মাত্ৰ এইকেইদিন, ঠিক আছে, মাত্ৰ এইকেইদিন তোমালোকে পঢ়ি কেনে স্কলাৰশ্বিপটো ধুনীয়াকৈ পাছ কৰিব পাৰিবা, ঠিক আছে। গতিকে যিসকল ছাত্ৰই পঢ়া নাই ইতিমধ্যে, মই কৈছোঁ তোমালোকে ভালদৰে পঢ়া আৰু ধুনীয়াকৈ পৰীক্ষাটো পাছ কৰিব পাৰিবা, ঠিক আছে। ধুনীয়াকৈ পৰীক্ষাটো পাছ কৰিব পাৰিবা, সোনকালে পঢ়িব লাগিব, ঠিক আছে। এতিয়া কথাটো হ'ল, যিসকল ছাত্ৰই অনলাইন ক্লাছত আছে তোমালোকক মই লিংকটো দি দিম, বিদ্যাৰ্থী এপৰ যিটো বিদ্যাৰ্থী ৱেবছাইট, সেইটো লিংকটো দিম। লিংকত ক্লিক কৰিলে এনেকুৱা পেজ এটা পাবা। আৰু যিসকলে নাজানা তোমালোকে ডাইৰেক্ট চাৰ্চ কৰিলেও হ'ব, বিদ্যাৰ্থী.com বুলি চাৰ্চ কৰিলেও হ'ব। আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে অনলাইন ক্লাছ কৰিব বিচাৰে তোমালোকে কৰিব পাৰিবা। তাৰপিছত তোমালোকে ক্লিক টু হিয়াৰ ডাউনলোড NMS-ত ক্লিক কৰিবা। ক্লিক কৰিলা, ক্লিক কৰি অলপ ৱেইট কৰিবা। দিছ চাইট কেন নট বি ৰিচ, মানে অলপ হেৰি হ'ব, কাৰণ সকলোৱে এডমিট কাৰ্ড উলিয়াই আছে যিহেতু। ইয়াত এণ্টাৰ এপ্লিকেশ্যন নাম্বাৰটো, ইয়াত এপ্লিকেশ্যন নাম্বাৰটো দি দিবা। পাছৱৰ্ডটো তোমালোকৰ কম্পিউটাৰ দোকানত দিয়ে দিছে, যিসকলে কম্পিউটাৰত কৰিছিলা তেওঁলোকক সুধিবা, বা তেওঁলোকৰ যদি মনত নাই তেওঁলোকৰ ওচৰত যাবা, ঠিক আছে, তেওঁলোকে দি দিব। তাৰপিছত তোমালোকে কি কৰিবা, এপ্লিকেশ্যন নাম্বাৰটো পাছৱৰ্ডটো বহুৱাবা, লগইনত ক্লিক কৰিবা, ঠিক আছে। হৈছে এতিয়া তোমালোকে দেখা পাইছা, ইয়াত দেখা পাইছা তোমালোকে আটাইখিনি আছে। তোমালোকে ডাউনলোড এডমিট কাৰ্ড যিটো আছে সেই অপশ্যনত ক্লিক কৰি দিবা। ডাউনলোড এডমিট কাৰ্ড এয়া আহি গ'ল তোমালোকৰ হেৰিখন, এডমিট কাৰ্ডখন। আৰু তাৰপিছত ডাইৰেক্ট প্ৰিণ্ট বুলি থাকিব, প্ৰিণ্টত ক্লিক কৰিবা। বা তোমালোকে এটা কাম কৰিবা, ইয়াত চোৱা ছেভ PDF-ত ক্লিক কৰি দিলে হ'ল, আৰু PDF-টো তোমালোকে ছেভ হৈ যাব, ঠিক আছে। ছেভ PDF অলপ ৱেইট কৰিবা। ছেভ PDF চবৰে বেলেগ বেলেগ থাকে, ছেভ PDF হিচাপে ছেভ কৰিব পাৰিবা, তাতে ক্লিক কৰি দিলে হ'ল। গোটেই চোৱা এইখন এডমিট কাৰ্ড, ঠিক আছে, এইখন এডমিট কাৰ্ড, বুজি পাইছা? এইখন এডমিট কাৰ্ড তোমালোকে লৈ ল'ব পাৰিবা। ইয়াত তোমালোকৰ এডমিট কাৰ্ড ওলাই গ'ল, আৰু তোমালোকে PDF-টো তেনেকৈ ছেভ কৰিব পাৰিবা, মই তোমালোকক দেখাই দিলোঁ।